হেল্ল' নমস্কাৰ আপোনালোক সকলোৰে মৰমৰ মেকআপ আৰ্টিষ্ট মই সৌৰভ আজি আপোনালোকক দেখাম এগৰাকী খুব ধুনীয়া মনৰ কইনা এগৰাকীৰ ধুনীয়া এটা মেকআপ লুক পিছে আপোনালোকে তেওঁৰ ভিডিঅ'টোত বহুত বেছি মৰম দিলে অতি কম সময়ত তাৰ বাবে অশেষ ধন্যবাদ দেই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাইছোঁ পিছে আজিৰ ব্লগটোত আপোনালোকে দেখা পাব ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিলোঁ পিছে ফাউণ্ডেশ্যনৰ কথা বহুতে সুধি থাকে নহয়নে সেইবাবে ভাবিছোঁ কেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যন ইউজ কৰিলে কইনাৰ মেকআপটো আৰু বেছি লং লাষ্টিং হ'ব এয়া একদম মৰ্ণিং 6টা মানে 6:39ত উঠিলোতো সোনকালে একদম গা পা ধুই কৰি ৰেডি হ'বলৈ ষ্টাৰ্ট কৰিলোঁ কাৰণ তেওঁৰ জোৰোণ আছিলে আৰু জোৰোণ আছিলে ক'ত জানেনে সেইটো আছিলে তেজপুৰত সেইবাবে একদম মই মানে কলিয়াবৰত যিহেতু আছোঁ একদম ৰুমটো ধুনীয়াকৈ শোৱাৰ পৰা উঠি কৰি বেড কভাৰ এণ্ড অল ধুনীয়াকৈ পাৰি কৰি লৈ অকণ ৰুম ফ্ৰেছনাৰো মাৰিলোঁ আৰু এই দেখিছেনে কাৰ লগত এনেকুৱা হয় ৱাৰ্ড্ৰবত একদম কাপোৰ এনেকুৱাকৈ থৈ দিওঁ বাকী আপোনালোকে বহুতে সুধি থাকে যে ভ্লগ দিব লাগে বা ভইচ অভাৰ ভিডিঅ' আপোনালোকে বিচাৰে সেইবাবে ট্ৰাই কৰোঁ যিমানটো মানে মোৰ ফালৰ পৰা হয় সিমানটো চেষ্টা কৰোঁ আপোনালোকৰ মাজলৈ আৰু বহুতে কৈ থাকে যে কি পাৰফিউম ইউজ কৰা পাৰফিউমটো বহুত বেছি কালেকশ্যন আছে মোৰ মানে মই বহুত বেছি অবচেছড হয় পাৰফিউমক লৈ সেইবাবে মোৰ কলিয়াবৰৰ ঘৰতো আছে আৰু গুৱাহাটীৰ তাতো বহুত বেছি কালেকশ্যন আছে আৰু আহিলোঁ ষ্টুডিঅ' আহি ধুনীয়াকৈ পেকেজিং কৰি মানে বস্তুখিনি পেক কৰিলোঁ আৰু পেক কৰি গাড়ীত লোড কৰি আমি গৈ আছোঁ তেজপুৰত আৰু ইয়াতে দেখিছেনে চুলুঙৰ ওচৰতে যে এখন টোল গেট মানে বনাইছে তাতেতো আৰু সেইফালে ক্ৰছ নকৰিলেতো নহয়নে আৰু ধুনীয়াকৈ দলং মানে ভোমোৰাগুৰি দলঙৰ ওপৰেদি ধুনীয়াকৈ গৈ আছোঁ আৰু ইমান ধুনীয়া এটা ৱেডাৰ হৈছে নহয় একদম শ্লাইটলি ৰ'দ আহিছে একদম বিৰাট বেছি ভাল লাগিছে আৰু গৈ পায়ে এয়া দেখিছেনে একদম লৰালৰিকৈ গৈছোঁ কাৰণ তেওঁলোকৰ জোৰোণো সোনকালে আহিব আৰু চাওকচোন আমাৰ বাবে একদম পদূলিত ইমান ধুনীয়াকৈ ৰখি আছে নহয় বাকী লুকটো ভাল হওক হেল্ল' হাই এনেকে হাই অ'কে সেইখিনি মাৰি দিবলৈ দিয়াচোন এতিয়া কাৰণে নহয় কাপোৰ এখন যে ওলাই আছিলে ফিল্ডখন আৰু কাম কৰি থকা অৱস্থাত কইনাৰ লগততো বহুত কথা পাতিছোৱেই কিন্তু কইনা একদম ফোনত ব্যস্ত হৈ থাকিবলগীয়া হৈছে ইফালে ডেক'ৰেশ্যনৰ টেনশ্যন তেওঁ লৈ আছে ইফালে বস্তুখিনি যোগাৰ হৈছে নে নাই সেইখিনি আৰু আজি মই ফাউণ্ডেশ্যনটো ইউজ কৰিছিলোঁ এয়াৰ ব্ৰাছ ফাউণ্ডেশ্যন এটা চাৰ্লেট টিলবেৰী যোনটো আপোনালোকে জানেই ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হয় তাৰ লগতে কণ্ট'ৰ আৰু অকণমান কনচিল কৰিছিলোঁ মই মানে কালাৰ কাৰেকশ্যন কৰিছিলোঁ মেকৰ যোনখন ক্ৰীম পেলেট হয় সেইখন দি পেলাই কৰিছিলোঁ 6 কালাৰৰ থাকে আপোনালোকে কোনোবাই যদি বিগিনাৰো হয় বা কোনোবাই যদি চেল্ফ মেকআপো কৰিব বিচাৰে সেইখন দি কৰিব পাৰে দেই বিৰাট ভাল হয় প্ৰাইচটো অলমষ্ট 5400 চামথিং কিবা এটা হয় কিন্তু বিৰাট ধুনীয়া ৰিজাল্ট হয় একদম ছফ্ট আৰু মেকৰ প্ৰডাক্টৰ কথাটো আপোনালোকে জানেই নহয়নে আৰু ধুনীয়াকৈ আপোনালোকে দেখিছে চাগে মই আইলেছেছ লগোৱাৰ আগতে মাস্কাৰা লগাই লৈছোঁ তাৰপিছতহে আইলেছেছ লগাইছোঁ আৰু এই ভ্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাই নাচাই সেইটো বাৰু মই নাজানো কিন্তু মই ক'বলগীয়াকেইটা এই ভ্লগটোৰ মাজতেই কৈ দিছোঁ আপোনালোকে বহুতে মোক DM কৰি থাকে যে এদিনৰ কিমান লয় কিমান চাৰ্জ কৰে আপুনি কিমান পইচা লয় সেনেকুৱা ধৰণৰ মষ্টলি মেছেজ বোৰ মোৰ তাতে বহুত বেছি আহে আৰু ফোনতো বহুতে সোধে কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে উইদাউট ডিটেইলছ আমি কোনো ধৰণৰ প্ৰাইচটো আমি ৰিভিল কৰিব নোৱাৰোঁ চাওক এতিয়া লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব লোকেশ্যন আপোনাৰ ক'ত হয় ছেকেণ্ডলি আপোনাৰ ডেটটোৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ এদিনতে যদি বহুতকেইখন বিয়া থাকে তো তেতিয়াহ'লে আমাৰ ডেট প্ৰাইজেছটো অলপ বেলেগ হয় আৰু ছিংগল ৱেডিঙৰ কাৰণে প্ৰাইজেছটো বেলেগ হয় আৰু এদিনৰ কৰে দুদিনৰ কৰে 3 দিনৰ কৰে সেই গোটেইখিনি প্ৰাইচটো আমাৰ বেলেগ যদি আপোনালোকে কোনোবাই যদি অনেষ্টলি মানে সুধিব বিচাৰিছে প্ৰাইচটো জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্লিজ আমাক ডিটেইলছখিনি দিবই লাগিব উইদাউট ডিটেইলছ আমি কোনো ধৰণৰ আপোনালোকক এনচাৰ আমি প্ৰভাইড কৰিব নোৱাৰিম দেই আপোনালোকে ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোকে মই জনাইছোঁ আপোনালোকে ফাৰ্ষ্ট আমাক ডিটেইলছ দিলেহে আমি গোটেই ডিটেইলছখিনি আপোনালোকক জনাব পাৰিম আৰু কিবা কুৱেৰিজ থাকিবও পাৰে নহয় জানো তো আপোনালোকে যদি আমাৰ লগত ধুনীয়াকৈ কথা পাতে আমি ধুনীয়াকৈ আপোনাক বুজাই দিব পাৰিম লগতে কইনাৰ মাককো একদম মোৰ এছিষ্টেণ্ট গৰাকীয়ে জয়ন্তই বিৰাট ধুনীয়াকৈ ৰেডি কৰি দিলে একদম অকণমান ধুনীয়াকৈ টাচ আপ কৰি দিলে আৰু মই ইফালে কইনাৰ লগত ব্যস্ত হৈ আছোঁ আৰু আপোনালোকে বহুত ধুনীয়া কমেণ্ট কৰি থাকে ইমান ধুনীয়া हाँ बोलो आई हॉस्पिटल ठीक আছে হ'ব অবা কিবা থাকিলে কবা দে জনাবা
ধুনীয়া মানে আশীৰ্বাদসমূহ দিয়ে নহয় ভিডিঅ'বিলাকত বিৰাট বেছি ভাল লাগে জানেনে সেই কমেণ্টবোৰ মই পঢ়োঁ হা যিমানটো পাৰোঁ মই চেষ্টা কৰোঁ কমেণ্টখিনি পঢ়িবৰ কাৰণে কিন্তু কেতিয়াবা আপোনালোকক ৰিপ্লাই দিবলৈ থাকি যায় অকণমান কেতিয়াবা সময়ৰো অভাৱ হৈ যায় বা কেতিয়াবা ব্যস্ততাৰ মাজেদিও মানে থকা যায় যিহেতু সেইবাবে অকণমান আপোনালোকক ৰিপ্লাই কৰিবলৈ থাকি যায় সেইবাবে কোনেও যাতে বেয়া নাপায় দেই মই যিমানটো পাৰোঁ চেষ্টা কৰোঁ আপোনালোকৰ কমেণ্টছসমূহ পঢ়ি ধুনীয়াকৈ ৰিপ্লাই কৰিবলৈ আৰু এয়া ধুনীয়াকৈ একদম ৰেডি কৰি দিলোঁ কইনাক আৰু মাজে মাজে বহুত কথা পাতিলোঁ বহুত কিবা কিবি হ'ল বিৰাট বেছি ভাল লাগিলে সঁচাকৈ কইনাগৰাকীৰ লগত কাম কৰি মোৰো ভাল লাগিলে লগতে মোৰ টীমৰো বহুত বেছি ভাল লাগিলে ধুনীয়াকৈ ওলাই পেলাই যোৱা ৰাস্তালৈ যোৱা মানুহ আহিলে এনেকৈ যাম দিয়া আকৌ সলাবলৈ নাই মানুহ আহিলে সেই কাপোৰ সলাই লোৱা কাপোৰ সলাই যোৱা ওলাই পেলাই সেইজনী চাচুমা দেখিলা আৰু চাওকচোন আপোনালোকে যে বহুতে সুধি থাকে যে চিম্পল মেকআপত কিমান লয় হেভি মেকআপত কিমান লয় মই এই ভিডিঅ'টোৰ যোগেদিয়ে কৈ দিছোঁ মোৰ চিম্পল মেকআপৰ প্ৰাইচ ছেইম হয় হেভি মেকআপৰ প্ৰাইচ ছেইম হয় খালি মোৰ তাতে চেঞ্জেছ হয় কোৱালিটি প্ৰডাক্টছ কোৱালিটি একৰ্ডিং মোৰ প্ৰাইজেছসমূহ বেলেগ বেলেগ হয় আৰু এয়া দেখিছেনে ধুনীয়া কোৱালিটি লয় যদি তেতিয়াহ'লে আৰু লগতে আপোনাৰ স্কিনটোৰ কোৱালিটি যদি ধুনীয়া থাকে তেতিয়াহ'লে বিৰাট ধুনীয়া এটা ইফেক্ট আহে স্কিনত আৰু কইনাগৰাকীৰ মেকআপটো আপোনালোকে সঁচাকৈ ক'ব দেই কেনেকুৱা পালে আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া মৰম লগা লুক এটা বিচাৰে আপোনাৰ বিশেষ দিনটোৰ বাবে তেতিয়াহ'লে আমিতো আছোঁৱেই আপোনাক সহায় কৰিবৰ কাৰণে আমাৰ স্ক্ৰীনত অলছ' আমাৰ প্ৰফাইলত নাম্বাৰসমূহ দিয়া আছে চ' আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ বিশেষ দিনটোৰ বাবে আমাক বুক কৰিব পাৰে অলৰেডি বুকিংসমূহতো চলিয়ে আছে এতিয়াও বৰ্তমান নতুন পঞ্জিকা ওলালেই মানে নৱেম্বৰ ডিচেম্বৰ অক্টোবৰৰ কাৰণে ধুনীয়াকৈ বুকিংসমূহ চলি থাকিব আমিও ওলাম ভিডিঅ'ত আমিও ওলাম আৰু একদম ধুনীয়াকৈ কাম কমপ্লিট কৰিলোঁ তেওঁলোকৰ ফেমিলিটো ইমান বেছি পলাইট আছিলে নহয় ইমান ভাল লাগিলে কাম কৰি পেলাই আৰু মই সদায় মানে বুকিং লোৱাৰ আগতে সদায় চাই লওঁ তেওঁলোকৰ বিহেভিয়াৰটো কেনেকুৱা হয় বা ক্লাইণ্টগৰাকী কেনেকুৱা হয় তাৰপিছতহে মই সদায় বুকিংটো কনফাৰ্ম কৰোঁ কাৰণ মোৰ কাৰণে বিহেভিয়াৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে ৰেচপেক্ট আমাক দিয়ে তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণত ৰেচপেক্ট পাব আৰু তাৰ পৰা আহি কৰি ধুনীয়াকৈ একদম তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰতে জুডিঅ'খন যে আছে জুডিঅ'ত সোমাই পেলাই অকণমান বস্তু কেইটামান কিনি ল'লোঁ কাপোৰ কেইটামান কিনি ল'লোঁ আৰু একদম ধুনীয়াকৈ এফালে ওলাই গ'লোঁ অলপ ফুৰিবলৈ ওলাই গ'লোঁ ক'ত গ'লোঁ আপোনালোকক দেখুওৱা নাই বাৰু দেই একদম ধুনীয়াকৈ গৈ মেলি আহিলোঁ আৰু ৰিটাৰ্ণ হৈ আমাৰ জখলাবন্ধাত থকা এখন দোকানত সোমালোঁ আৰু বস্তু কেইটামান কিনিবলগীয়া আছিলে সৰু সৰু চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব দেই আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বাই